মই অংকুৰে আমাৰ ইউটিউব চেনেল অংকুৰণ অফিচিয়েললৈ সকলোকে স্বাগতম জনাইছোঁ। মই আপোনালোকক জনাম যে আত্মনিৰ্ভৰশীল অৰ্থাৎ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 বৰ্তমান ডিষ্ট্ৰিবিউচন হৈ আছে। এতিয়া 2.3 কেতিয়াৰ পৰা অফিচিয়েল ৱেবছাইট মুকলি হ'ব বা কি কৰিব লাগিব আবেদন কৰোঁতে নিশ্চয় আপুনি প্ৰয়োজনীয় কি নথিপত্ৰ লাগিব সেই সম্পৰ্কে প্ৰথম অৱস্থাত জানি থওক। এইখিনি গোটাই লোৱাৰ পাছতে আপুনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 আপুনি আবেদন কৰিব পাৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল তেওঁলোকে মাৰ্চ মাহত পৰ্টেল মুকলি কৰি দিব। আবেদন অৰ্থাৎ কেনেদৰে কৰিব লাগে সেই পৰ্টেলটো মুকলি কৰি দিব। কিন্তু সেই আবেদন কৰাৰ আগতে আপুনিটো জনাটো অত্যন্ত জৰুৰী বা প্ৰয়োজন। আপোনাৰ কি নথিপত্ৰ প্ৰয়োজন হ'ব সেই সম্পৰ্কে জানি লওক প্ৰথম অৱস্থাত। যেতিয়া পৰ্টেল মুকলি কৰিব মই আপোনালোকক ভিডিঅ' আপলোড কৰিম। যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। আহক তেন্তে আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। মই আপোনালোকক CM888 যিটো ৱেবছাইট সেই ৱেবছাইটটো মই ডেছক্ৰিপশ্যনত দি থ'ম। সেই ডেছক্ৰিপশ্যনতে গৈ পেলাই আপুনি নিজে চাব পাৰিব। প্ৰথমতে আপুনি চাব লাগিব যে কি মূল উদ্দেশ্য। প্ৰথমতে আমি মূল উদ্দেশ্যখিনি আপোনালোকক চাই ল'ম। কোনসকলে আবেদন কৰিব পাৰিব, কি কাৰণে মুখ্যমন্ত্ৰী এই আঁচনিটো উলিয়াইছে, অৰ্থাৎ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিটো অসম চৰকাৰে কি কাৰণে দিব বিচাৰিছে। মূল উদ্দেশ্য হৈছে সকলো শ্ৰেণীৰ শিক্ষিত যুৱক যুৱতীৰ উপযুক্ত ব্যৱস্থাৰ জৰিয়তে স্বনিয়োজন প্ৰদান, অসমৰ ৰাজ্যিক উদ্যোগীমুখী পৰিৱেশ তন্ত্ৰৰ সৃষ্টি কৰা, নতুন বৰ্তমান উদ্যোগ স্থাপনৰ জৰিয়তে গ্ৰাম্যাঞ্চল আৰু চহৰ অঞ্চলৰ নিয়োগ সুযোগ সৃষ্টি কৰা, উদ্যমী ব্যক্তি আৰু গোটসমূহৰ নতুন বৰ্তমান অৰ্থনৈতিক কাৰ্যকলাপ গ্ৰহণ কৰিবলৈ আৰ্থিক সাহায্য প্ৰদান কৰা, গ্ৰাম্য অৰ্থনীতিৰ ওপৰত ৰাজ্য চৰকাৰৰ বিশেষ মনোবৃত্তিৰ শক্তি। নিশ্চয় আপুনি জানিব পাৰিছে এতিয়া যোগ্যতা। আপুনি যদি আবেদন কৰিব বিচাৰে CM888 আঁচনিখনত কি আপোনাৰ যোগ্যতা লাগিব সেই সম্পৰ্কে জনাম। ইয়াত লেখা আছে যোগ্যতা। আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। 1 এপ্ৰিল 2024 তাৰিখৰ অনুসৰি 28 বছৰৰ ওপৰত আৰু 45 বছৰৰ তলত হ'ব লাগিব। এই যে টপিকটো দেখিছে এই টপিকটো আপোনালোকক হয়তো চেঞ্জ কৰি দিব যেতিয়া আপোনাৰ বয়সটো, নিশ্চয় এইটোৱে গাইডলাইনটো এইটোৱে, কিন্তু ইয়াত এই 2024ৰ ঠাইত হয়তো আপোনালোকৰ 25 চন আহিব পাৰে। ইয়াত লেখা আছে আবেদনকাৰীৰ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু 1 এপ্ৰিল 2024 তাৰিখৰ অনুসৰি 28 বছৰৰ ওপৰ আৰু 45 বছৰৰ তলত হ'ব লাগিব। নিশ্চয় আপুনি গম পাইছে। আবেদনকাৰীৰ তলত উল্লেখ কৰা অনুসৰি নিম্নতম শিক্ষাগত অৰ্হতা থাকিব লাগিব। সাধাৰণ জাতিৰ বাবে 10ম শ্ৰেণী পাছ আৰু অনুসূচিত জাতি জনজাতি OBC শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে 10ম শ্ৰেণীলৈকে। নিশ্চয় আপুনি জানিব পাৰিছে। আইৰ সৃষ্টিকাৰী কাৰ্যকলাপ হাতত ল'বলৈ আবেদনকাৰীৰ দক্ষতা অভিজ্ঞতা জ্ঞান থাকিব লাগিব। আবেদনকাৰীৰ এটা বেংক একাউণ্ট থাকিব লাগিব যিটো 2024 চনৰ 1 এপ্ৰিলৰ আগতে খোলা হৈছিল। ব্যক্তিগত আবেদনকাৰীৰ পূৰ্বতে কোনো বেংকত ঋণ পৰিশোধ নকৰা বুলি ঘোষণা হ'ব লাগিব। নিশ্চয় আপুনি গম পাইছে যদি আপুনি লোন লৈ থোৱা আছে আপুনি লোন লোৱা ব্যক্তি হ'ব নালাগিব, আপোনালোকে ঘোষণা কৰিব লাগিব অৰ্থাৎ বেংকে কোনো ধৰণৰ ঋণ লোৱা নাই বুলি। নিশ্চয় আপুনি জানিব পাৰিছে। এতিয়া প্ৰয়োজনীয় নথিপত্ৰ কি লাগিব। প্ৰয়োজনীয় নথিপত্ৰ দেখাইছে আঁচনিৰ বাবে আবেদন কৰা সময়ত নিম্নলিখিত নথিপত্ৰ দিয়া হৈছে। নিম্নলিখিত যিকোনো পৰিচয় ঠিকনা প্ৰমাণ আধাৰ ভোটাৰ পাছপোৰ্ট ড্ৰাইভিং লাইচেন্স এইখিনি লাগিব। শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ। তাৰপিছত ইয়াত লেখা আছে সক্ৰিয় বেংক একাউণ্টৰ পাছবুকৰ প্ৰথম পৃষ্ঠা, বেংকৰ পাছবুকৰ নাম দাখিল কৰা ID কোড একেদৰে লগত থাকিব লাগিব আৰু পান কাৰ্ড লাগিব। নিয়োগ বিনিময় পঞ্জীয়ন, যিটো নিয়োগ বিনিময় পঞ্জীয়ন কাৰ্ড, এই কাৰ্ডটো হৈছে কি কাৰ্ড আপোনালোকে নিশ্চয় গম পাইছে। এমপ্লয়মেণ্টৰ যিটো কাৰ্ড সেই কাৰ্ডটো আপোনালোকৰ প্ৰয়োজন হ'ব। এতিয়া নেক্সটত মই আপোনালোকৰ লগত আলোচনা কৰিম কেনেদৰে আবেদন কৰিব। কেৱল পঞ্জীভূত আবেদনকাৰীয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 আঁচনিৰ বাবে আবেদন কৰাৰ বাবে যোগ্য। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 আবেদন কৰিবলৈ পঞ্জীভূত আবেদনকাৰীসকলে
বিকল্প ক্লিক কৰিব লাগিব। আবেদনকাৰীয়ে প্ৰয়োজনীয় সকলো তথ্য পূৰণ কৰিব লাগিব। প্ৰয়োজনীয় অনুসৰি প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰিব লাগিব। নিশ্চয় গম পাইছে প্ৰয়োজনীয় নথিপত্ৰ কি কি লাগিলে মই আগত আপোনালোকক জনাইছিলোঁৱে। পঞ্জীভূত আবেদনকাৰীয়ে নিৰ্বাচিত খণ্ড উপখণ্ডৰ ভিতৰত এটি প্ৰকল্পৰ নথি আপলোড কৰিব লাগিব। অৰ্থাৎ তাত যিটো প্ৰকল্প থকা এটা প্ৰজেক্ট থাকে, কিহৰ ওপৰত আপুনি ব্যৱসায় কৰিব সেই সম্পৰ্কে আপুনি প্ৰজেক্টটো তাত ছাবমিট কৰিব লাগিব। তাৰপিছত ইয়াত লেখা আছে সফলতাৰে দাখিল কৰাৰ পিছত ৰেফাৰেন্স নম্বৰৰ সৈতে এক বিকল্পিত স্লিপ সৃষ্টি কৰা হ'ব, যাৰ সহায়ত এজন পঞ্জীভূত আবেদনকাৰীয়ে আবেদনৰ স্থিতি অনুসৰণ কৰিব পাৰিব। আবেদনকাৰীলৈ এটি SMS আৰু মেইল প্ৰেৰণ কৰা হ'ব। এজন পঞ্জীভুক্ত আবেদনকাৰীয়ে ট্ৰেক বুটাম ক্লিক কৰি আবেদনকাৰীয়ে আবেদন প্ৰসংগ নম্বৰ বিস্তৃত কৰি আবেদন স্থিতি চাব আৰু ট্ৰেক কৰিব পাৰিব। যোগ্য আবেদনকাৰীলৈ SMS আৰু মেইল প্ৰেৰণ কৰা হ'ব। নিশ্চয় আপুনি জানিব পাৰিছে তেনেদৰে আপুনি আবেদন কৰিব পাৰিব। ইয়াত দেখিছে পঞ্জীভূত আঁচনিৰ বাবে আবেদনকাৰী, তাৰপিছত স্বীকৃতি লাভ কৰা আঁচনিৰ সুবিধা। আঁচনিৰ সুবিধা কি কি আছে সেই সম্পৰ্কে আমি আগন্তুক আলোচনা কৰিম আৰু কেনেদৰে কি কি ডকুমেণ্টছ গোটাব লাগে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 3 লৈ, অৰ্থাৎ মাজত আপোনালোকৰ কেইদিনমান সময় আছে। কি কাৰণে আপোনালোকক ঋণ প্ৰদান কৰিব সেই সম্পৰ্কেও মই আপোনালোকক জনাই আহিছোঁ। এইটো আপোনালোকে মন কৰিব, আপোনালোকক 2 লাখ সাহায্য প্ৰদান কৰিব। 2 লাখৰ প্ৰথম অৱস্থাত অৰ্থাৎ 2টা কিস্তিত দিব। প্ৰথম অৱস্থাত ৭৫,000 প্ৰদান কৰিব, তাৰপিছত সিটো নেক্সট আপোনালোকক মুকলি কৰিব। নিশ্চয় আপুনি বুজি পালে। আপুনি যদি আবেদন কৰিম বুলি ভাবি আছে, আবেদন কৰিবলৈ মাত্ৰ কেইদিনমান সময় আছে, আকৌ মুকলি কৰি দিব। এইখিনি আজি এই ভিডিঅ'টোত জনালোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে আপুনি উপকৃত হৈছে, ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰিব আৰু এতিয়ালৈ যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আপুনি যদি নিজেই চাব বিচাৰে মই ডেছক্ৰিপশ্যনতে ইয়াৰ লিংকটো দি থোৱা আছে, আপুনি চাব পাৰিব। আজিলৈ ইমানেই, আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।